हेलो स्टूडेंट এইখন আজি হৈ যোৱা তোমালোকৰ এইচএছ 2026 ইংলিছৰ কোৱেশ্চন পেপাৰ এই কোৱেশ্চন পেপাৰখনৰ আমি গ্ৰামাৰ সেকশনটো তোমালোকক সলভ কৰি দিম আৰু কোৱেশ্চন পেপাৰখনত তোমালোকৰ কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছিল আমি ডিসকাশন কৰিম আৰু আমাৰ ভিডিঅ'বোৰৰ পৰা কিমান কমন আহিল আমি এইখিনিও তোমালোকক কম তোমালোকে যদি আমাৰ ভিডিঅ'বোৰৰ পৰা হেল্প পালা তেনেহলে কমেন্টত তোমালোকে মতামত জনাবা তেনেহলে আজি ভিডিঅ'টো আমি স্টাৰ্ট কৰিছো তো প্ৰথমতে তোমালোকক পেছেজ দিছিল সো এইবোৰ তোমালোকে কৰিছা মই গ্ৰামাৰ সেকশনটো ডিসকাশন কৰিম তো ইখন আছিল তোমালোকৰ পেছেজখন তাৰ পিছত সেকশন বি তোমালোকক এডভান্স ৰাইটিং স্কিল দিয়া আছিল তো 2 নম্বৰত তোমালোকক নোটিস দিয়া আছিল আৰু যদি তোমালোকে আমাৰ নোটিসৰ ভিডিঅখন চাইছা তেনেহলে এই নোটিসখন তোমালোকে লিখিব পাৰিবা 100% ঠিক আছে তো এই কোৱেশ্চনটো আমাৰ দিয়াৰ পৰা আহিছিল তোমালোকে যদি আমাৰ নোটিসৰ ভিডিঅটো চাইছা তেনেহলে তোমালোকে এইটো লিখিব পাৰিবা ঠিক আছে তাৰ পিছত ইয়াতে তোমালোকক 3 নম্বৰত তোমালোকক কি দিয়া আছিল তোমালোকে এইবোৰ চাই লবা ঠিক আছে তাৰ পিছত সি নম্বৰত তোমালোকক গ্ৰামাৰ সেকশন দিয়া আছে তো তোমালোকক প্ৰথম দিয়া আছে চেঞ্জ দা ফৰ্ম অফ দা নেৰেশন ঠিক আছে যিকোনো দুটা লিখিব লাগে তাৰ পিছত 6 নম্বৰত দিয়া আছে চেঞ্জ দা ভয়েস অফ এনি 3 অফ দা ফলোইং কোৱেশ্চন তো ইয়াত তোমালোকক 1 মাৰ্ক কৰি দিছে তো 1 নম্বৰ দিয়া আছে হি লাইকস টি তো ইয়াৰ উত্তৰটো কি হ'ব টি ইজ লাইক বাই হিম আকৌ কৈছো কি হ'ব উত্তৰটো টি ইজ লাইক বাই হিম বি নম্বৰ দিয়া আছে when will the work be finished তো ইয়াৰ উত্তৰটো হ'ব when will you finish the work তাৰ পিছত সি নম্বৰটো দিয়া আছে they have lunch at arch তো ইয়াৰ উত্তৰটো কি হ'ব we have been in lunch at by him ডি নম্বৰ দিয়া আছে the gardener is watering the plants তো ইয়াৰ উত্তৰটো কি হ'ব the plants are being watered by the gardener এই নম্বৰ দিয়া আছে english is spoken all over the world তো ইয়াৰ উত্তৰটো হ'ব people speak english all over the world এফ নম্বৰ দিয়া আছে an earthquake destroyed the town তো ইয়াৰ উত্তৰটো হ'ব the town was destroyed by an earthquake তাৰ পিছত 7 নম্বৰত তোমালোকক টেন্স দিছিল যিকোনো পাঁচটা লিখিব এ নম্বৰ দিয়া আছে I wish I dash know her তো ইয়াৰ উত্তৰটো হ'ব I wish I knew her বি নম্বৰ দিয়া আছিল the first world war dash last for 4 years and ended in 1980 তো ইয়াৰ উত্তৰটো কি হ'ব ইয়াতে কি হ'ব the first world war কি হ'ব এটো লাষ্টেড হ'ব ঠিক আছে তো এটো মনে ৰাখিবা ইয়াতে কি হ'ব লাষ্টেড সি নম্বৰ দিয়া আছে I usually dash start for school at 8 o'clock তো ইয়াতে তোমালোকৰ কি হ'ব I usually start হ'ব ঠিক আছে খালি ব্ৰেকেটটো তুলি দিলে হ'ব ডি নম্বৰ দিয়া আছিল they dash leave for Europe tomorrow তো ইয়াৰ উত্তৰটো কি হ'ব they are leaving for Europe tomorrow ই নম্বৰ দিয়া আছে the match dash begin before we reach the stadium তো ইয়াৰ উত্তৰটো হ'ব the match had begun before we reach the stadium এফ নম্বৰটা দিয়া আছে she dash work in our office since 2022 তো ইয়াৰ উত্তৰটো কি হ'ব she has been working in our office since 2022 জি নম্বৰ দিয়া আছে I dash get the ticket yesterday তো ইয়াৰ উত্তৰটো কি হ'ব I got the ticket yesterday এইচ নম্বৰ দিয়া আছে you dash sleep when I enter the room তো ইয়াৰ উত্তৰটো হ'ব you were sleeping when I entered the room তাৰ পিছত তোমালোকক 8 নম্বৰত তোমালোকক appropriate preposition লিখিব কৈছে তো 1 নম্বৰটো দিয়া আছে তোমালোকৰ she will come to our town dash a week তো ইয়াৰ উত্তৰটো হ'ব within বি নম্বৰ দিয়া আছে she is playing dash a violin তো ইয়াৰ উত্তৰটো হ'ব on a violin সি নম্বৰ দিয়া আছে he is confident dash success তো ইয়াৰ উত্তৰটো হ'ব of success ডি নম্বৰ দিয়া আছে the old woman has no one to look dash her তো ইয়াৰ উত্তৰটো হ'ব after her ই নম্বৰ দিয়া আছে butter is made dash milk তো ইয়াৰ উত্তৰটো হ'ব from milk এফ নম্বৰ দিয়া আছে please call dash a doctor তো এইটো কি হ'ব in a doctor জি নম্বৰ দিয়া আছে we will start dash 6 in the morning তো ইয়াৰ উত্তৰটো কি হ'ব at হ'ব আৰু আমি তোমালোকক পৰীক্ষাৰ আগত প্ৰিপজিশনৰ এটা ভিডিও দিছিলো তাৰ পৰাই তোমালোকৰ ভালেখিনি প্ৰিপজিশন তোমালোকৰ আহিছে ঠিক আছে আশা কৰিছো তোমালোকে লিখিব পাৰিছা তো প্ৰিপজিশনৰ আমাৰ ভিডিওৰ পৰা কমন আহিছে তাৰ পিছত যদি আমি 9 নম্বৰটো চাও 9 নম্বৰত তোমালোকক কি দিয়া আছে ৰিৰাইট এনি ফৰ অফ দা ফলোইং সেন্টেন্সেস এট ডাইৰেক্টেড তো এ নম্বৰ দিয়া আছে only Anita can do this make it negative without changing the meaning তো ইয়াৰ উত্তৰটো হ'ব none but Anita can do this বি নম্বৰ যেটো আছে দিয়া আছে তো ইয়াৰ উত্তৰটো হ'ব she hope to do well in the competition সি নম্বৰ দিয়া আছে having done her work she failed the place তো এটো কম্পাউণ্ডৰ লব গৈছে তো ইয়াৰ উত্তৰটো হ'ব she had done her work and she left the place next ডি নম্বৰটো দিয়া আছে কলিকাতা is the most popular city in India তো ইয়াৰ উত্তৰটো হ'ব কলকাতা is more popular than any other city in India
ই নাম্বাৰ দিয়া আছে এভৰিবডি উইশেছ টু বি হেপী, তো ইয়াৰ উত্তৰটো হ'ব হু ডাজ নট উইচ টু বি হেপী। এফ নাম্বাৰ দিয়া আছে আই ন' হিজ নেম, তো ইয়াৰ উত্তৰটো হ'ব আই ন' হোৱাট ইজ নেম ইজ। জি নাম্বাৰ দিয়া আছে উই অফটেন গ দেয়াৰ এভৰি উইণ্টাৰ এট এ কুৱেশ্যন টেগ, তো ইয়াৰ উত্তৰটো হ'ব ডণ্ট উই। তো এইখিনি আছিল তোমালোকৰ গ্ৰামাৰখিনি, আমি তোমালোকক গ্ৰামাৰখিনি এনচাৰ কৰি দিলোঁ আৰু কনভাৰ্ট আমাৰ ভিডিঅ'ৰ পৰা আহিছে আমি তোমালোকক ক'লোঁ, ঠিক আছে। তাৰপিছত তোমালোকক টেক্সটবুকৰ পৰা এইটো দিয়া আছে, ঠিক আছে। আশা কৰিছোঁ এইটো তোমালোকে লিখি আহিছা, ঠিক আছে, আৰু এইটো আমাৰ দিয়া হয়। তাৰপিছত তোমালোকক 11 নম্বৰত দিয়া আছে এনচাৰ এনি 3 অফ দ্য ফলোয়িং কুৱেশ্যন ইন 13 to 40 words। তো এই নাম্বাৰ দিয়া আছে হোৱাই হেজ দ্য মাদাৰ বিন কম্পেয়াৰ টু এ লেট উইণ্টাৰ মুন, ডাইৰেক্ট তোমালোকৰ PYQৰ পৰা আহিছে। বি নাম্বাৰ দিয়া আছে হোৱাট আৰ দ্য মেৰি চিলড্ৰেন স্প্লিং আউট অফ দেয়াৰ হোম চিম্বলাইজ অফ, এইটো PYQৰ পৰা আহিছে আৰু আমাৰ নোটত আছিল। চি নাম্বাৰ দিয়া আছে হোৱাই ডাজ দ্য পয়েট উইচ টু কাউণ্ট টু 12, এইটো আমাৰ নোটত আছিল। ডি নাম্বাৰ দিয়া আছে হোৱাই ডাজ দ্য পয়েট সে ডেট হি ৱেন্স নট ট্ৰাক উইথ ডেট, ঠিক আছে। ই নাম্বাৰ দিয়া আছে মেনশ্যন এনি টু থিংছ অফ বিউটি ৰিফাৰ টু ইন দ্য পয়েম এ থিং অফ বিউটি, এইটো আমাৰ নোটছত আছিল। এফ নাম্বাৰ দিয়া আছে নেম সাম অফ দ্য থিং দ্য ৰড ছাইড ষ্টেণ্ড অফাৰ্ড ফৰ চেল, এইটো আমাৰ নোটছত আছিল, ঠিক আছে। ইয়াৰ ভিতৰত জাষ্ট আমাৰ এই ডি নাম্বাৰটো নাছিল, ঠিক আছে। কিন্তু তোমালোকক যিহেতু ইয়াতে তোমালোকক 3টা লিখিব কৈছে, তো তোমালোকে আমাৰ নোটছৰ পৰা এইবোৰ কমন পাইছা। 12 নম্বৰত দিয়া আছে এনচাৰ এনি 5 অফ দ্য ফলোয়িং কুৱেশ্যন। এ নাম্বাৰ দিয়া আছে হোৱাট ইজ দ্য মষ্ট বিউটিফুল লেংগুৱেজ ইন দ্য ৱৰ্ল্ড একৰ্ডিং টু এম হেমেল। বি নাম্বাৰ দিয়া আছে হোৱাট ডিড এম হেমেল ৰাইট এট দ্য এণ্ড অফ দ্য ক্লাছ, এইটো আমি যেতিয়া তোমালোকৰ পৰীক্ষাৰ আগত ভিডিঅ' দিছিলোঁ তাতো আছিল আৰু আমাৰ নোটছতো আছিল। তাৰপিছত হু ইজ দ্য ছোটা চাহেব ইন মেমৰিজ অফ এ ছোটা, তো বি নাম্বাৰটো আমাৰ নোটছৰ পৰা আহিছে আৰু চি নাম্বাৰটো আমাৰ নোটছৰ পৰা আহিছে। ডি নাম্বাৰ দিয়া আছে নেম দ্য বুক ফ্ৰম হুইচ মেমৰিজ অফ এ ছোটা চাহেব ইজ টেকেন, তো তাৰপিছত ই নাম্বাৰ দিয়া আছে হোৱাট ডাজ মুকেশ ৱেন টু বি, তো চোৱা এইবোৰ আমাৰ ইউটিউবত তোমালোকক কৰোৱা হয়। এফ নাম্বাৰ দিয়া আছে হোৱাট ডাজ চাহেব লুক ফৰ ইন দ্য গাৰ্বেজ ডাম। জি নাম্বাৰ দিয়া আছে হু ইজ ছাৰ এডৱাৰ্ড কেইট। এইচ নাম্বাৰ দিয়া আছে হুইচ কাউণ্ট্ৰি হেড ডেভেলপ চিন্থেটিক ইণ্ডিগ, তো তোমালোকক বাৰ বাৰ কৈছিলোঁ এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব, ঠিক আছে, দেখি আহি গৈছে। আই নাম্বাৰ দিয়া আছে হুইচ দ্য ৰাইটাৰ অফ গোয়িং প্লেছ, তো ঠিক আছে চোৱা এইটো তোমালোকৰ আহি গৈছে। তো আমি তোমালোকক টেক্সটবুকৰ পৰা যিখিনি কুৱেশ্যনে কৈছিলোঁ সেইখিনি কুৱেশ্যনে তোমালোকৰ পৰীক্ষাত আহি গৈছে, তোমালোকে চাব পাৰা। তাৰপিছত 13 নম্বৰত দিয়া আছে হোৱাট ডিড ফ্ৰেণ্ডছ নটিছ ডেট ৱাজ ইউনিজুৱেল এবাউট দ্য স্কুল ডেট ডে, তো এইটো আমি কৈছিলোঁ তোমালোকৰ হয় 5 মাৰ্কৰ কাৰণে আহিব নহ'লে 2 মাৰ্কৰ কাৰণে আহিব, চ' আহি গৈছে চোৱা। তাৰপিছত হাউ ৱাজ এম এম এল ড্ৰেছ অন দ্য ডে অফ দ্য লাষ্ট লেচন, তো চোৱা এইবোৰ তোমালোকে ইউটিউবত গৈ চাব পাৰা, আমি তোমালোকক ডাইৰেক্ট এইবোৰ কৰাই থৈছিলোঁ আৰু আমাৰ নোটছতো আছিল। চি নাম্বাৰ দিয়া আছে হোৱাট ডাজ জন ৰাউণ্ট্ৰি চে এবাউট দ্য ইম্পৰ্টেঞ্চ অফ গুৱাহাটী ইজ দ্য ষ্টেটমেণ্ট ট্ৰু ইন আৱাৰ টাইম এজ ৱেল। ডি নাম্বাৰ দিয়া আছে হোৱাট ইজ এ মাৰবট এণ্ড হাউ ইট ইজ অপাৰেটেড, চোৱা কিমান ইজি কুৱেশ্যন দিছিল। ই নাম্বাৰ দিয়া আছে ইজ চাহেব হেভি ৱৰ্কিং ইন দ্য টি ষ্টল এক্সপ্লেইন, চোৱা এইবোৰ ডাইৰেক্ট তোমালোকৰ PYQৰ পৰা হয় আৰু আমি তোমালোকক পৰীক্ষাৰ 2 দিন আগত এইবোৰ কুৱেশ্যন কৰাইছিলোঁ। মেনশ্যন দ্য হাজাৰ্ড অফ ৱৰ্কিং ইন দ্য গ্লাছ বেংগল ইণ্ডাষ্ট্ৰি, তো এইটো আমি ডাইৰেক্ট তোমালোকৰ কুৱেশ্যন কৰাইছিলোঁ, তোমালোকে চাব পাৰা। জি নাম্বাৰ দিয়া আছে হোৱাই ৱাজ দ্য চম্পাৰণ এপিছড ছ ছিগনিফিকেণ্ট ইন গান্ধী পলিটিচিয়ান কেৰিয়াৰ, ঠিক আছে। এইচ নাম্বাৰ দিয়া আছে হোৱাই ৱাজ গান্ধী ইমপ্ৰেছ উইথ ৰাজকুমাৰ শুক্লা, এইটো আমি তোমালোকক কৰাই থৈছিলোঁ। তাৰপিছত 8 নম্বৰৰ এটা তোমালোকক কুৱেশ্যন দিয়া আছিল। তাৰপিছত 14 নম্বৰৰ পৰা তোমালোকৰ এনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে, চ' ইয়াৰ পৰা আমি তোমালোকক এইটো কৈছিলোঁ, ঠিক আছে, আৰু তোমালোকক এইটো কৈছিলোঁ তোমালোকে যিকোনো এটা লিখিব পাৰা, ঠিক আছে। তাৰপিছত তোমালোকক 15ৰ পৰা টাইগাৰ কিঙৰ পৰা দিছে, তো 15 এ নাম্বাৰ দিয়া আছে ড্ৰ এ কেৰেক্টাৰ স্কিট অফ দ্য টাইগাৰ কিং ইন ইয়ৰ অন ৱাৰ্ড, তো তোমালোকে যদি ভালকৈ চোৱা আমি টাইগাৰ কিঙৰ পৰা তোমালোকক এইটো কুৱেশ্যন ডাইৰেক্ট কমন দিছোঁ, তোমালোকক দেখুৱাই দিম। বি নাম্বাৰ দিয়া আছে কম্পেয়াৰ এণ্ড কনষ্টেট দ্য ষ্টৰিজ অফ জিতকালাছা এণ্ড বামা। চি নাম্বাৰ দিয়া আছে ৰাইট এ নট অন দ্য ছিগনিফিকেঞ্চ এণ্ড চেলিব্ৰেশ্যন অফ উৰুকা, ঠিক আছে। 16 নাম্বাৰ দিয়া আছে এনচাৰ এনি 4 অফ দ্য ফলোয়িং কুৱেশ্যন ইন 30 to 40 ৱাৰ্ড, তো হোৱাট ডিড দ্য চিফ এষ্ট্ৰলজাৰ প্ৰিডিক্ট এবাউট দ্য টাইগাৰ কিং, ডাইৰেক্ট আমি তোমালোকক কৰাই দিছিলোঁ এইটো। হাউ ডিড দ্য 100 টাইগাৰ টেক ইট ইজ ৰিভেঞ্জ অন দ্য টাইগাৰ কিং। চি নাম্বাৰ দিয়া আছে হু ৱাজ ডক্টৰ শ্বাডো হোয়াৰ ৱাজ হিজ হাউচ, ডাইৰেক্ট আমি তোমালোকক এইটো কুৱেশ্যন কৰাই দিছিলোঁ, চাবা। ডি নাম্বাৰ দিয়া আছে হাউ ডিড মিষ্টাৰ লেম্প ট্ৰাই টু ইনষ্টল কনফিডেন্স এণ্ড কাৰেজ ইন ডেৰী। ই নাম্বাৰ দিয়া আছে হোৱাই ডিড জিতকালাছা ফৰ আনকমফৰ্টেবল ইন দ্য ডাইনিং ৰুম। এফ নাম্বাৰ দিয়া আছে হোৱাই ডিড বামা ফেল টেৰিফেলি ছেড এণ্ড প্ৰুভেড। জি নাম্বাৰ দিয়া আছে হোৱাট ইজ দ্য ডিফাৰেঞ্চ বিটুইন এ মেজি এণ্ড এ ভেলাঘৰ। তো তোমালোকক ক'বলৈ গ'লে আমি তোমালোকক পৰীক্ষাৰ 2 দিন আগত ইউটিউবত যিবোৰ ভিডিঅ' দিছিলোঁ তাৰ পৰা তোমালোকৰ মেক্স টু মেক্স বহুতো কুৱেশ্যন তোমালোকৰ কমন আহিছে, স্পেচিয়েলি টেক্সটবুকৰ পৰা কুৱেশ্যন আহিছে, আৰু আমি তোমালোকক এখন ন'টিচ দিছিলোঁ, সেই ন'টিচখনত তোমালোকৰ ডাইৰেক্ট আহিছে, প্ৰিপজিশ্যন কৰাইছিলোঁ, প্ৰিপজিশ্যনত তোমালোকৰ ডাইৰেক্ট আহিছে।
যিহেতু আমি তোমালোকক লেটাৰৰ ভিডিঅ' দিয়া নাই সেইকাৰণে আমি নকওঁ যে লেটাৰ কমন আহিছে, কিন্তু আমি যিবোৰ তোমালোকক দিছিলোঁ তাৰ পৰাই তোমালোকৰ বহুতখিনি কুৱেশ্যন কমন আহিছে। ইভেন 5 মাৰ্কৰ 7 মাৰ্কৰ 2 মাৰ্কৰ বহুতখিনি কুৱেশ্যন কমন আহিছে। আশা কৰিছোঁ তোমালোকে আজি ভিডিঅ'টো ভাল পালা। ভিডিঅ'টো চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ জনাইছোঁ।